ইনষ্টাগ্ৰামত এটা বহুত ধুনীয়া পোষ্ট এটা পালোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। যেনেকৈ আমি টিচাৰ বুলি কওঁ, যোনে শিকায় টিচিং, মই ধৰক শিকাই আছোঁ, তো সেই টিচাৰ আৰু এজন গুৰুৰ মাজত বহুত ডিফাৰেঞ্চ থাকে। কোনোবাই যদি অকল আপোনাক ইনফৰমেশ্যন দি আছে, তেখেত হৈ গ'ল এজন অধ্যাপক। কোনোবাই ইনফৰমেশ্যনৰ লগত যদি নলেজ, জ্ঞান দি আছে, তেখেতক কোৱা হয় উপাধ্যায়। কোনোবাই বহুত ইন ডেপথ নলেজ, কিবা এটা ছাবজেক্টৰ প্ৰতি তেওঁৰ বহুত ডিপ নলেজ আছে, তেখেতক সেই ছাবজেক্টৰ পণ্ডিত বুলি কোৱা হয়। কাৰোবাৰ যদি কিবা স্পেচিফিক স্কিল আছে, কোনোবাই ধৰক বাস্তু বা তেৰ কাৰ্যৰ পৰা স্পেচিফিক স্কিল আছে তেখেতৰ, ভালকৈ ট্ৰেইন দিব পাৰে, তেখেতক আচাৰ্য বুলি কোৱা হয়। যাৰ ভিজনেৰী বহুত দূৰলৈকে আছে এটা ছাবজেক্টক লৈ পিনে, তেখেতক দৃষ্টা বুলি কোৱা হয়। আৰু গুৰু কোন হ'ল, যোনে আপোনাৰ ভিতৰত এটা উইজডম এৱেকিন কৰিব পাৰে, জ্ঞান, মানে যোনে আন্ধাৰৰ পৰা পোহৰত লৈ যাব পাৰে, তেখেতকহে গুৰু ক'ব পাৰি। এতিয়া মই যে আপোনাক কিবা এটা শিকাই আছোঁ, ক্লাছ বা ৰেকি শিকাই আছোঁ, ৰেকি শিকাৰ পিছত ৰেকি নিজে কৰি আপুনি নিজৰ লাইফটো চেঞ্জ কৰিছে, তো মই নাভাবোঁ যে মই এজন গুৰু। মই এজ এ টিচাৰ হিচাপত নিজকে ক'ব পাৰোঁ, এজ এ মেণ্টাৰ হিচাপত ক'ব পাৰোঁ